মোৰ 20 বছৰীয়া চাকৰটো বহুত ভাল আছিল। মই তাক বহুত বিশ্বাস কৰিছিলোঁ। এদিন সি মোক ক'লে, মেডাম, বাহিৰত মোৰ বহুত ঠাণ্ডা লাগে, সেইকাৰণে মই আপোনাৰ ৰুমতেই শুম আজি। মই ভাবিলোঁ হ'বও পাৰে, বহুত ঠাণ্ডা পৰিছে এইকেইদিন, সেইবাবে ভাবি চিন্তি চাই মোৰ ৰুমতেই শুবলৈ অনুমতি দিলোঁ। কিন্তু আধা ৰাতিৰ পৰা সি মোৰ লগত। মই আচৰিত হৈ গৈছিলোঁ, ইমান সৰু ল'ৰাটো ডাঙৰ মানুহৰ দৰে ইমান শক্তিশালী কেনেকৈ হ'ব পাৰে। মোৰ নাম শেৱালী। মই দেখিবলৈ বহুত ধুনীয়া। মোৰ বিয়া পৰাগৰ লগত 8 বছৰৰ আগতেই হৈছিল। মোৰ স্বামী বহুত ভাল আছিল। তেওঁ মোৰ বহুত ধ্যান ৰাখিছিল। এদিন তেওঁ 20 বছৰীয়া এটা ল'ৰা আমাৰ ঘৰলৈ লৈ আনিছিল আৰু মোক কৈছিল, এই ল'ৰাটোৰ কোনো নাই, ই অনাথ। আমাৰ ঘৰত বহুত কম পইচাতে ই কাম বন কৰিব, মাত্ৰ ইয়াক খাবলৈ খানা আৰু শুবলৈ অকণমান জেগা দি দিবা। ল'ৰাটো দেখিবলৈ ধুনীয়া আছিল, দেখাত সহজ সৰল স্বভাৱৰে লাগিছিল। মই পৰাগক সুধিলোঁ, ইয়াক তুমি ক'ত পালা? তেতিয়া তেওঁ ক'লে, মোৰ এজন বন্ধুৰ ঘৰত ই কাম কৰি আছিল। তাহাঁতি বাহিৰত ফুৰিবলৈ যাব, সেইবাবে ইয়াক মোক দি দিছে। তেখেতৰ কথা শুনি মই ক'লোঁ, আমাৰ ঘৰটো মাত্ৰ 2টা ৰুমৰ, তাতে এটাত আমাৰ বেডৰুম আৰু ইটোত আলহী আহিলে বহিবৰ বাবে সোফা আছে আৰু মই চিলাই মেচিনত কাপোৰ চিলোৱা মেলা কৰোঁ, গতিকে সি ক'ত থাকিব? তেতিয়া পৰাগে ক'লে, তুমি চিন্তা কৰিব নালাগে, তাক আগফালৰ বাৰাণ্ডাতে বিচনা এখন পাতি দিম, সি তাতেই শুব থাকিব। মই ক'লোঁ, ঠিক আছে। ল'ৰাটো একদম মনে মনে আছিল। পিছদিনা মই তাক কিটচেনৰ কামত লগাই দিওঁ। সি বহুত ধুনীয়াকৈ সকলো কাম কৰি যায়। মই তাক সুধিলোঁ, তই কথা কিয় নাপাত? তেতিয়া সি ক'লে, মেডাম, মই আপোনাৰ লগতনো কি কথা পাতিম? মই সুধিলোঁ, তোৰ পৰিয়ালত মানুহ নায়েই নেকি? সি ক'লে, ক'ব নোৱাৰোঁ। যেতিয়াৰ পৰা মই জনা হৈছোঁ, নিজকে অনাথ আশ্ৰমতেই পাইছোঁ। যেতিয়া মোৰ 15 বছৰ আছিল, তেতিয়া এগৰাকী মহিলাই মোক অনাথ আশ্ৰমৰ পৰা এই বুলি কৈ লৈ গৈছিল যে তাইৰ ঘৰত কোনো সন্তান নাই আৰু মোক নিজৰ সন্তানৰ দৰে তুলি ল'ব, স্কুলত পঢ়াব, ভাল শিক্ষাৰে শিক্ষিত কৰিব। কিন্তু তাই মোক লৈ গৈ ঘৰৰ কাম বনত লগাই দিয়ে, বাচন বৰ্তন ধোৱা, আলহী আহিলে চাহ জলপান দিয়া, এইবোৰ কাম কৰিয়ে জীৱন যাপন কৰিব ধৰিলোঁ। এদিন হঠাতে মানুহজনী হাৰ্ট এটেক হৈ ঢুকাই থাকিল। মই আকৌ অনাথ হৈ গ'লোঁ। তাৰপিছত মই এইদৰেই মানুহৰ ঘৰে ঘৰে কাম কৰিবলৈ ল'লোঁ। কিন্তু মই যাৰ ঘৰতেই থাকোঁ, দুবেলা দুসাঁজ খোৱাৰ বাহিৰে এটা টকাও কোনেও নিদিয়ে। তাৰ মুখত এইবোৰ কথা শুনি মোৰ বহুত দুখ লাগিছিল। মই তাৰ মূৰত লাহেকৈ হাত ফুৰাই ক'লোঁ, তই চিন্তা নকৰিবি, মই তোক পইচা দিয়াৰ ব্যৱস্থা কৰিম। আচলতে মোৰ স্বামীৰো ইমান বেছি দৰমহা নাছিল। তেতিয়া সি ক'লে, নালাগে মেডাম, মোক থাকিবলৈ আৰু খাবলৈ দিলেই হ'ব। আপুনি যে মোক পইচা দিম বুলি ক'লে, মোৰ কাৰণে এয়াই বহুত। কিন্তু মোৰ মনত তাৰ বাবে বহুত দয়াৰ ভাৱ জাগিব ধৰিলে। মই ভবাই নাছিলোঁ যে মোৰ এই দয়ালু স্বভাৱে মোক কিমান বিপদৰ মাজলৈ লৈ যাব। মোৰ স্বামীক কোম্পানীৰ কামত মাহেকত বাহিৰলৈ পঠায় অৰ্ডাৰ দিবৰ বাবে। তেওঁ 3-4 দিনৰ পিছতহে ঘূৰি আহে। সেইকেইদিন মই অকলেই থাকোঁ। মোৰ বিয়াৰ 8 বছৰ হৈ গৈছিল যদিও আমাৰ কোনো সন্তান নাছিল। মই ভাবিছিলোঁ অনাথ সন্তান, ইয়াক মৰম চেনেহ কৰোঁ, ভগৱানে কিজানি আমাকো সন্তানৰ সুখ দিয়েই। হয়তো মই এইটোৱে ডাঙৰ ভুল কৰিছিলোঁ। মোৰ স্বামী কেইদিনমানৰ কাৰণে অফিচৰ কামত বাহিৰলৈ গৈছিল। ঘৰত কেৱল মই আৰু 20 বছৰীয়া চাকৰ ল'ৰাটো আছিল। প্ৰথমবাৰ মই তাক এইদৰে দেখিছিলোঁ। যেতিয়া মই কিটচেনত আটা মঠি আছিলোঁ, তেতিয়া সি সেই সময়তেই কিটচেনলৈ আহিছিল। মই দুপাট্টাখন নোলোৱাকৈ কাম কৰি আছিলোঁ। সেই সময়তে মই অনুভৱ কৰিছিলোঁ যে মোক কোনোবাই চাই আছে। মই লৰালৰিকৈ মূৰ দাঙি চাই দেখোঁ সেই চাকৰ ল'ৰাটোৱে মোকেই চাই আছিল। সি একান্ত মনে কেতিয়াবা যদি মোৰ মুখলৈ চাইছিল আৰু কেতিয়াবা মোৰ শৰীৰৰ ওপৰত চকু ফুৰাইছিল। মই তালৈ চোৱা দেখি সি লৰালৰিকৈ বাচন ধোৱাত লাগি যায়। এইবোৰ দেখি প্ৰথমতে মই বহুত ভয় খাইছিলোঁ। মই কিটচেনৰ চামচেটত থৈ দিয়া দুপাট্টাখন লৰালৰিকৈ গাত মেৰিয়াই লওঁ আৰু কিটচেনৰ পৰা ওলাই লৰালৰিকৈ মোৰ ৰুমলৈ আহোঁ। মই বিচনাখনত শুই শুই ভাবিবলৈ ধৰিলোঁ, ইমান সৰু ল'ৰাটোৱে মোক এইদৰে কিয় চাই আছিল। মই আকৌ ভাবিবলৈ ধৰিলোঁ, ইমান মৰম লগা সহজ সৰল ল'ৰাটো মোক বাৰু কিয় বেয়া দৃষ্টিৰে চাব। ভগৱানে মাইকী মানুহক এটা অদ্ভুত শক্তি দিছে। মাইকী মানুহক যদি কোনোবা পুৰুষে বেয়া দৃষ্টিৰে চায়, সেয়া সহজতেই অনুভৱ কৰিব পাৰে। কিন্তু মই 20 বছৰীয়া এটা সৰু ল'ৰা বুলি ভাবি এই কথাটো একদম পাতলকৈ লৈছিলোঁ। মই জনা নাছিলোঁ যে ইমান কম বয়সীয়া এটা ল'ৰাই এনেকুৱা নিজ কাম কৰিব পাৰে বুলি। যিদৰে সি মোক তাৰ দুখৰ কাহিনী শুনাইছিল, ময়ো তাৰ দুখত দুখী হৈ পৰিছিলোঁ। তাক মাতৃৰ দৃষ্টিৰে মৰম কৰিবলৈ লৈছিলোঁ।
অলপ সময়ৰ পিছত মই ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহোঁ। মই দেখিছিলোঁ সি ঘৰ ঝাৰু দি আছে। মই সোফাখনত বহি তাক লক্ষ্য কৰিবলৈ ধৰিলোঁ। মই দেখোন তাৰ গাত কোনো বেয়া লক্ষণ দেখা পোৱা নাছিলোঁ। সি নিজৰ কামত মগন আছিল। মই ভাবিলোঁ হয়তো মইহে তাৰ বিষয়ে বেয়া অনুমান কৰিছোঁ। ৰাতি আহাৰ খোৱাৰ পিছত সি মোক ক'লে, মেডাম, বাহিৰত বহুত ঠাণ্ডা পৰিছে। যদি আপুনি বেয়া নাপায় মই ৰুমৰ ভিতৰতে শুব পাৰিমনে? সি ঠিকেই কৈছিল, বহুত ঠাণ্ডা পৰিছে এইকেইদিন। ৰাতি বাৰান্দাত বহুত ঠাণ্ডা পাইছে চাগে। মই ক'লোঁ, তই ৰুমত ক'ত শুবি? আমাৰ ঘৰত কোনো এক্সট্ৰা ৰুম নাই, আৰু যিটো আছে তাত মোৰ চিলাই মেচিন আৰু কাপোৰবোৰ আছে। তাততো কোনো জেগা নাই। ৰুমটো বহুত সৰু। মোৰ চিলাই কাপোৰবোৰ খেলি মেলি হ'লে বহুত দিগদাৰ হ'ব। বিয়াৰ কাপোৰ চিলাই আছোঁ লোকৰ। সি মোৰ কথা শুনি ক'লে, যদি আপুনি বেয়া নাপায় আপোনাৰ ৰুমতেই শুব পাৰোঁ, তাততো বহুত জেগা আছে। মই তাৰ কথা শুনি আচৰিত হৈ চাবলৈ ধৰিলোঁ। সি আকৌ ক'লে, মই মাটিতেই কাপোৰ পাৰি শুম। বাহিৰত বহুত ঠাণ্ডা লাগে মেডাম। তাৰ কথা শুনি মোৰ হৃদয়ত মাতৃৰ মমতা জাগিছিল। মই তাক মোৰ ৰুমত শুবলৈ অনুমতি দিলোঁ। কিন্তু অনুমতি পোৱাৰ পিছত মই তাৰ মুখত এটা আচৰিত ভাৱ দেখিবলৈ পালোঁ। মানুহে বিচাৰি থকা বস্তু এটা পাই গ'লে যিদৰে আনন্দত আত্মহাৰা হয়, ঠিক সেইদৰে সি ৰিয়েক্ট কৰিছিল। সি লৰালৰিকৈ তাৰ বিচনাৰ কাপোৰবোৰ মোৰ ৰুমলৈ আনিলে আৰু পকাতে পাৰি লৈ সি শুই পৰিল। মই লাইটৰ পোহৰত শুব নোৱাৰিছিলোঁ, গতিকে লাইট অফ কৰি শুই গ'লোঁ আৰু লাহে লাহে গভীৰ টোপনিত লালকাল হৈ পৰিলোঁ। ৰাতিপুৱা যেতিয়া মই সাৰ পাওঁ মোৰ মূৰটো গধুৰ গধুৰ লাগি আছিল। ঘড়ীটোত মোৰ চকু পৰিল 10 বাজি গৈছিল। মই উঠি বিচনাতে বহি আছিলোঁ। বিচনাখনৰ ইফালে মোৰ চকু পৰিল। বিচনা চাদৰখন কোচমোচ খাই লাডু এটা হৈ আছিল, যেন মোৰ কাষত কোনোবা শুইহে আছিল, কাৰণ মই কেতিয়াও বিচনা ইমান খচিমচি নুশু। মই অনুমান কৰিছিলোঁ অকল শুই থকাই নহয়, যেন বহুত কিবা কিবি হৈ গৈছিল। এইবোৰ কথা ভাবি মোৰ কঁপনি উঠিছিল। মই উঠা দেখি হাতত একাপ চাহ লৈ সি মোক দিবলৈ আহিল। মই লক্ষ্য কৰিছিলোঁ যে মোক দেখি তাৰ মুখত এটা কৌতূহলী হাঁহি বিৰিঙি উঠিছিল। মই সেই সময়তে অনুভৱ কৰিছিলোঁ যে মোৰ চুলিখিনি খোল খাই আছে। মোৰ ভালদৰে মনত আছে, মই শোৱাৰ আগত চুলিখিনি ভালকৈ বান্ধি শুইছিলোঁ। মই তাক সুধিলোঁ, ৰাতি তই ক'ত শুইছিলি? মোৰ এই প্ৰশ্নত তাৰ মুখৰ ৰং উৰি গৈছিল। সি ক'বলৈ ধৰিলে, মেডাম, মই মজিয়াত বিচনা পাৰি শুইছিলোঁ। আপুনি দেখিছিলেই দেখোন। কি হ'ল, কিয় সুধিলে? মই ক'লোঁ, একো নাই, তই যা। তোৰ নামটো কি আছিল? সি ক'লে, মুন্না। মুন্না মোৰ নাম। মই বিচনাখনৰ পৰা উঠি আহোঁ, কিন্তু মোৰ কঁকালত এটা বিষ অনুভৱ কৰিছিলোঁ। মোৰ বিচনাখনৰ পৰা উঠিবলৈ একেবাৰে মন যোৱা নাছিল। তথাপি মই উঠি কাষৰ চকীখনতে বহি পৰোঁ। তাক ক'লোঁ, মোলৈ একাপ বঢ়িয়া চাহ বনাই আনচোন। নাজানো কিয় আজি মোৰ গাটো একদম ভাল লগা নাই। মোৰ কথা শুনি সি ক'লে, কেতিয়াবা কেতিয়াবা এনেকুৱা হৈ যায় এনেকুৱা কামত। এই বুলি কৈ সি বাহিৰলৈ গুচি যায়। মই ভাবিবলৈ ধৰিলোঁ, এনেকুৱা মই কি কাম কৰিছিলোঁনো? সি মোক এইদৰে কৈ গ'ল যে। মই মোৰ স্বামীলৈ ফোন লগাওঁ। প্ৰথমবাৰ মোৰ তেওঁ নথকাৰ বাবে ভয় ভয় লাগিছিল। মই ক'লোঁ, তুমি কেতিয়া আহিবা পৰাগ? তেওঁ ক'বলৈ ধৰিলে, কিয়? কি হ'ল শেৱালি? মোৰ অহা মাত্ৰ এদিনহে হৈছে। তুমি দেখোন জানাই, যেতিয়া মই বাহিৰত আহোঁ 3-4 দিন লাগেই। আগতেতো এনেকৈ প্ৰশ্ন নকৰা তুমি। মই কি ক'ম একো ভাবি পোৱা নাছিলোঁ। মোৰ কিবা এটা ভয় ভয় লাগি আছিল। পৰাগে ক'লে, ফোন ৰাখা এতিয়া, মই মিটিং এখনত ব্যস্ত আছোঁ। তোমাক ৰাতি মই ফোন কৰিম। তাৰ মাজতে সুধিলে, ল'ৰাটোৱে ভালদৰে কাম কৰিছেনে? মই ক'লোঁ, অঁ কৰিছে। মোৰ মাতটো শুনি তেওঁ আকৌ সুধিলে, শেৱালি তুমি ভালে আছানে? মাতটো কিবা শুনিছোঁ। তোমাৰ কি হৈছে? আমাৰ দুয়োৰে ইজনে সিজনৰ ওপৰত বিশ্বাস আৰু ভালপোৱা বহুত আছিল। সেইবাবে মোৰ মাত শুনিয়ে তেওঁ ধৰিব পাৰিছিল যে মোৰ কিবা এটা প্ৰব্লেম হৈছে। মই এটা হুমুনিয়াহ কাঢ়ি ক'লোঁ, একো নাই। কালি ৰাতিৰ পৰা মোৰ গাটো ভাল লাগি থকা নাই আৰু গাটো গধুৰ গধুৰ লাগি আছে। বৰ ভাগৰুৱা যেন মই এনেকুৱা লাগিছে। সন্মুখত থিয় হৈ মোৰ চাকৰটোৱে মোকেই একেথিৰে চাই আছিল। তাৰ সেই চাৱনি মই সহ্য কৰিব পৰা নাছিলোঁ। মই তাৰ পৰা উঠি মোৰ বেডৰুমলৈ গ'লোঁ। পৰাগৰ মিটিং থকাৰ বাবে অলপ সময় কথা পাতি সি ফোন কাটি দিয়ে। ৰুমৰ দুৱাৰখন অলপ খোলা আছিল। সি দুৱাৰখন অলপ ঠেলা মাৰি খুলি মোক সুধিলে, মেডাম কিবা লাগিব নেকি? মই ক'লোঁ, নাই নালাগে, অলপ সময় মই ইয়াতেই ৰেষ্ট ল'ম। এই বুলি কৈ মই চকুকেইটা মুদি আৰামী চকীখনতেই বহি আছিলোঁ। অলপ সময়ৰ পিছত মই অনুমান কৰিলোঁ যে মোক কোনোবাই যেন চাই আছে। মই চকু মেলি দুৱাৰখনৰ ফালে চাই পঠিয়াওঁ। মোৰ চাকৰটোৱে মোক এক আচৰিত ধৰণৰ চাৱনিৰে চাই আছিল, যিটো চাৱনি কোনো সভ্য মানুহে নিদিয়ে। মই তালৈ চোৱা দেখি সি লৰালৰিকৈ মুখ সিফালে ঘূৰালে।
আৰু মোলৈ নোচোৱাকৈয়ে সি ক'লে, মেডাম, আপোনাৰ গা বেয়া যেন লাগিছে, মই আপোনাৰ মূৰটো মালিচ কৰি দিওঁ নেকি? মই ক'লোঁ, নালাগে, তই একাপ চাহ বনাই আনচোন, খাই দিলেই মই ভাল পাম। অলপ পাছত সি মোক একাপ চাহ আনি দিয়ে। চাহকাপ খাই অলপ শান্তি পোৱা যেন লাগিল। কেতিয়ানো টোপনি আহিল গমেই নাপালোঁ। যেতিয়া মই সাৰ পাওঁ ঘড়ীটোলৈ চাই দেখোঁ ৰাতি 9 বাজিছিল। 9 বজা দেখি মই ভয় খাই গৈছিলোঁ, কাৰণ দিনৰ 3 বজাৰ পৰা মই শুয়ে আছিলোঁ। মোৰ বহুত ভোক লগাত মই কিটচেনৰ ফালে যাওঁ। মুন্নাই খানা বনাই আছিল। মোক দেখি সি আগবাঢ়ি আহি সুধিলে, মেডাম, খানা ৰেডি হৈ আছে, বাঢ়ি দিওঁ নেকি? মই তাক ক'লোঁ, তই মোক জগাই নিদিলি কিয়? মই ইমান দেৰি কেনেকৈ শুব পাৰিলোঁ? সি মোৰ কথা শুনি মিচিকীয়া হাঁহি এটা মাৰি ক'লে, আপোনাক শুই থাকোঁতে ইমান মৰম লাগিছিল, সেইবাবে আপোনাক জগাবলৈ মোৰ মন নগ'ল। তাৰ কথা শুনি আচৰিত হৈ মই তালৈ চালোঁ। মই তাক সুধিলোঁ, মানে তই কি ক'ব বিচাৰিছ? সি ক'বলৈ ধৰিলে, আৰে মেডাম, আপুনি ইমান শান্তিৰে টোপনি গৈ আছিল, মই বাৰু এটা সাধাৰণ চাকৰ হৈ আপোনাৰ ইমান শান্তিৰ নিদ্ৰা ভাঙিব পাৰোঁনে? এই বুলি কৈ সি খানা বাঢ়িব ধৰিলে। আমি দুয়োটাই খানা খাই আছিলোঁ। সেই সময়তে মোৰ স্বামী পৰাগৰ ফোন আহিল। মই ফোনটো লৈ বেডৰুমলৈ গুচি আহোঁ। কণ্টিনিউ 2 ঘণ্টা মই পৰাগৰ লগত কথা পাতোঁ। ৰুমৰ দুৱাৰখন বন্ধ কৰি লৈছিলোঁ। তেতিয়া 2 ঘণ্টামান পাৰ হৈ যোৱাৰ পিছত ৰুমৰ দুৱাৰখনত খটখট শব্দ কৰিছিল সি। মই ধ্যান দি শুনিবলৈ পালোঁ। সি কৈছিল, আৰু কিমান সময় আপোনাৰ স্বামীৰ লগত কথা পাতিব মেডাম? মোৰ টোপনি আহিছে। সি ইমান চিঞৰি চিঞৰি কৈছিল যে ফোনত মোৰ স্বামীয়েও তাৰ সকলো কথা শুনিছিল। ফোনৰ ইটো মূৰত নীৰৱতা বিৰাজমান কৰিছিল। মোৰ স্বামীয়ে আচৰিত হৈ সুধিলে, চাকৰটোৱে শোৱাৰ কথা কৈছে যে? মই কি বুলি উত্তৰ দিম ভাবি পোৱা নাছিলোঁ। মই পৰিস্থিতিটো চম্ভালি ক'লোঁ, একো নাই, বাহিৰত বহুত ঠাণ্ডা পৰিছে যে, সেইবাবে ই ঘৰৰ ভিতৰত শুব লৈছে। কালি ৰাতিও আমাৰ ৰুমতে ই মাটিত বিচনা পাৰি শুইছে। মোৰ কথা শুনি পৰাগে মনে মনে আছিল। তেওঁ আকৌ ক'লে, তাক বেছিকৈ মূৰত তুলিব নালাগে, বাহিৰৰ বাৰাণ্ডাতে শুবলৈ দে। মই মোৰ স্বামীৰ মনৰ ভাৱ বুজি পাইছিলোঁ। মই বাহিৰলৈ ওলাই আহি তাক ক'লোঁ, তই বাৰাণ্ডাতেই শু, মই তোক মোৰ ৰুমত শুবলৈ দিব নোৱাৰোঁ, মই অশান্তি পাওঁ। মোৰ কথা শুনি সি দীঘল এটা হুমুনিয়াহ কাঢ়ি মোলৈ চালে আৰু ক'বলৈ ধৰিলে, ঠিক আছে মেডাম, মইতো আপোনাক মোৰ বাইদেউ বুলি ভাবোঁ, কিন্তু আপোনাৰ মোৰ ওপৰত বিশ্বাসেই নাই। এই বুলি কৈ তাৰ চকুত চকুপানী বৈ আহিল। তাৰ কথা শুনি মই নিজেই বহুত লাজ পাইছিলোঁ। তথাপি মোৰ স্বামীৰ আদেশ আছিল। তেওঁ অনুপস্থিতিত তেওঁ কোৱা কথা মই মানিবই লাগিব। মই ক'লোঁ, এনেকুৱা কোনো কথা নাই, তই বাৰাণ্ডাতেই শু। এই বুলি কৈ মই মোৰ ৰুমত শুবলৈ গুচি আহোঁ। 9 বজালৈকে শুই উঠি আহিছিলোঁহে। মোক টোপনিয়ে হেঁচি ধৰিছিল। মই বিচনাখনত পৰাৰ লগে লগে টোপনিত লালকাল হৈ পৰোঁ। মাজৰাতি মই সাৰ পাওঁ। সময় কিমান আছিল মোৰ ঠিক মনত নাই। সাৰ পাই মই অনুভৱ কৰিছিলোঁ মোৰ স্বামীহে যেন মোৰ কাষত আছে। মই ভালদৰে চাই যি দেখিলোঁ মোৰ হুঁচ উৰি গৈছিল। মোৰ স্বামীটো ঘৰত নাছিলেই, আৰু মই যি দেখিছিলোঁ সেয়া দেখি মই স্তব্ধ হৈ পৰিছিলোঁ। চাকৰটোৱে তাৰ চাৰ্টটো বিচনাৰ পৰা লৈ মনে মনে ৰুমটোৰ পৰা বাহিৰলৈ ওলাই গৈছে। সেই সময়ত মই যি বুজিব পাৰিছিলোঁ, মোৰ গাৰ নোম শিয়ৰি উঠিছিল। মোৰ সেই সময়ত চাকৰটোলৈ বহুত ভয় লাগিছিল। মই লৰালৰিকৈ বাথৰুমলৈ যাওঁ। মই অনুভৱ কৰিছিলোঁ এই চাকৰটোৱে মোৰ লগত বেয়া কাম কৰিছে। মই মোৰ ৰুমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিওঁ। মোৰ আৰু টোপনি নাহিল। মোৰ মনত এটাই প্ৰশ্ন জাগিছিল যে ইমান সৰু এটা ল'ৰাই এনেকুৱা কেনেকৈ কৰিব পাৰে, আৰু মই কেনেকৈ এইবোৰ হ'বলৈ দিলোঁ। সেই সময়ত মোৰ হুঁচ কিয় নাহিল, মই সাৰ কিয় নাপালোঁ? যেতিয়া ৰাতিপুৱাল সি বাৰাণ্ডাত ধুনীয়াকৈ শুই আছিল। মই বাহিৰলৈ ওলাই আহোঁ। সি মোক এক আচৰিত দৃষ্টিৰে চাইছিল। মই কোনো প্ৰমাণ নোহোৱাকৈ তাক কেনেকৈ ধৰিম? মই একো নজনাৰ ভাও ধৰি কামত লাগি যাওঁ। কামৰ ফাকেৰে মই তাক লক্ষ্য কৰোঁ। সি ল'ৰাটো বয়সতে সৰু, কিন্তু তাৰ কৰ্মকাণ্ডবোৰ ডাঙৰ মানুহৰ দৰেই। আজি ৰাতি যেতিয়া মই ৰুমত শুবলৈ আহোঁ, মই তাক ৰুমটোত সোমাবলৈকে আজি দিয়া নাছিলোঁ। হয়তো সি মোক বেহুচ হোৱাৰ দৰৱ কিহবাত মিলাই দিছিল, যাৰ বাবে মই টোপনিত লালকাল হৈ গৈছিলোঁ আৰু মোৰ হুঁচ অহা নাছিল। অলপ সময়ৰ পাছত চাকৰটো ৰুমলৈ আহিছিল আৰু মোক ক'বলৈ ধৰিলে, মেডাম, আপোনাৰ এয়াৰ ফ্ৰেছনাৰটো দিয়ক, মই ৰুমটো স্প্ৰে কৰি দিওঁ। মই অলপ চিন্তা কৰি তাক মানা কৰি দিওঁ আৰু ক'লোঁ, মই নিজে স্প্ৰে কৰি ল'ম। সি কিবা এটা ভাবি তাৰ পৰা আঁতৰি গ'ল। কিন্তু সেই ৰাতি মই কোনো এয়াৰ ফ্ৰেছনাৰ মৰা নাছিলোঁ।
মোৰ অভ্যাস এটা আছিল যে শোৱাৰ আগতে মই সদায় এয়াৰ ফ্ৰেছনাৰ স্প্ৰে কৰি শুওঁ। আজি ৰাতি মোৰ স্বামী ঘৰ পোৱাহি কথা আছিল। মই বিচনাখনত শুই শোৱাৰ ভাও জুৰিবলৈ ধৰিলোঁ, যেন মই গভীৰ নিদ্ৰাত মগন হৈ শুই আছোঁ। অলপ সময়ৰ পিছত ৰুমৰ দুৱাৰখন লাহেকৈ খুলি সি ভিতৰলৈ সোমাই আহিল আৰু মোক মাতিব ধৰিলে, মেডাম। সাৰ পাই আছেনে? টোপনি গ'ল? মেডাম, আপোনাৰ মৰমৰ মুন্না আহিছে। তাৰ পূৰা বিশ্বাস হৈ গৈছিল মোৰ গভীৰ টোপনি বুলি। সি লাহে লাহে নিজৰ ৰূপ দেখুওৱা আৰম্ভ কৰিবলৈ ধৰিলে। মোৰ শৰীৰৰ গোপন অংগবোৰত মই তাৰ স্পৰ্শ অনুভৱ কৰিছিলোঁ। মই নিজকে কণ্ট্ৰল কৰি তাক হাতে লোটে ধৰা পেলাবৰ বাবে উচিত সময়ৰ অপেক্ষা কৰি আছিলোঁ। তেনেতে হঠাৎ মোৰ স্বামী দুৱাৰখন খুলি সোমাই আহিল। চাকৰটোৱে তাৰ শ্বাৰ্টটো খুলি বিচনাতেই থৈ দিছিল। মালিকক হঠাতে মুখৰ আগত দেখি সি বহুত ভয় খাইছিল আৰু সেই সময়তে মই উঠি বহি দিওঁ। মোৰ স্বামীয়ে মোক আৰু চাকৰটোক একেলগে এই অৱস্থাত দেখিলে। আচলতে যিবোৰ মোৰ লগত হৈ আছিল আৰু যিবোৰ মই অনুভৱ কৰিছিলোঁ, এই বিষয়ে মই মোৰ স্বামীক আগতেই সকলোবোৰ কৈছিলোঁ। পৰাগে তাক ধৰি মৰিয়াবলৈ ধৰিলে। তাক কৈছিল, এইবোৰ কি? মই তোৰ অৱস্থা দেখি দুখী হৈ ঘৰত ঠাই দিলোঁ আৰু তই মোৰ মানুহজনীকেই এনেকুৱা কৰিলি। তোৰ লাজ নালাগিল? প্ৰথমে সি মানি লোৱা নাছিল এইবোৰ কথা, কিন্তু পৰাগৰ হাতৰ মাৰৰ কোবত সি সকলো সৈকাহি দিয়ে। সি কান্দি কান্দি ক'বলৈ ধৰিলে আৰু সি যিবোৰ কথা কৈছিল শুনি আমি হতভম্ব হৈছিলোঁ। সি কৈছিল, অনাথ আশ্ৰমৰ পৰা যিজনী মানুহে তাক তুলি লৈছিল, তাই তাক চাকৰ বনাই লৈছিল। কাম বন কৰাৰ লগতে তাই মোক তাইৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰিছিল। সেই সময়ত মোৰ বয়স 15 বছৰ আছিল। তাই মোক সদায় ভাল ভাল খাদ্য খাবলৈ দিয়াৰ লগতে বিশেষ এটা পিল খাবলৈ দিছিল আৰু মোক তাই শৰীৰৰ ক্ষুধা নিবাৰণত ব্যৱহাৰ কৰিছিল। লাহে লাহে মোৰ অভ্যাসত পৰিণত হৈ গৈছিল। মোৰ মন মগজত মাইকী মানুহ দেখিলেই বেয়া অনুভৱ জাগ্ৰত হৈছিল। তাইৰ লগত মই গৈছিলোঁ ভাল মানুহ হ'ম, ভাল শিক্ষাৰে শিক্ষিত কৰিব বুলি, কিন্তু তাই মোক এইদৰে ব্যৱহাৰ কৰিলে। এদিন তাই হাৰ্ট এটেক হৈ মৃত্যু হ'ল। মই আকৌ অনাথ হৈ পৰিলোঁ। কিন্তু তাই যি অভ্যাস কৰাইছিল, মোৰ মন মগজত অশান্তি কৰিছিল। যেতিয়া আপুনি মোক আপোনাৰ ঘৰলৈ আনিলে, ইমান ধুনীয়া মেডামক দেখি মই সুখী হৈ পৰিছিলোঁ। মই সুবিধা বিচাৰি আছিলোঁ। মই লক্ষ্য কৰিছিলোঁ যে মেডামে সদায় ৰাতি শোৱাৰ আগত এয়াৰ ফ্ৰেছনাৰ স্প্ৰে কৰি শুৱে। মই তাতেই দৰৱ মিহলাই দিওঁ। মেডামে স্প্ৰে কৰাৰ অলপ পিছতে গভীৰ নিদ্ৰাত মগন হয় আৰু তেতিয়াই মই মেডামৰ ৰুমলৈ আহি যাওঁ। মেডাম শোৱাৰ পিছত মই মোৰ কামনা পূৰ কৰোঁ। এই সকলোবোৰ শুনি মোৰ স্বামীয়ে তাক ঘৰৰ পৰা ওলাই যাবলৈ কয়। মই হতবাক হৈ মাথো কান্দি আছিলোঁ। ল'ৰাটোৱে মোৰ স্বামীৰ ভৰি দুটাত গবা মাৰি ধৰি কান্দি কান্দি ক্ষমা বিচাৰিছিল। এই মাজৰাতিখন মই কলৈ যাম বুলি ইনাই বিনাই কান্দিছিল। অনাথ ল'ৰা, মই তাক নিজৰ ল'ৰাৰ দৰেই মৰম কৰিছিলোঁ। তাক সেইদৰে কান্দি থকা দেখি মোৰ বহুত বেয়া লাগিছিল। তাক আজি এই পৰিস্থিতিৰ সন্মুখীন কৰা, তাৰ জীৱন ধ্বংস কৰাৰ মূলতে সেই আশ্ৰমৰ পৰা তাক অনা মানুহজনীয়ে দায়ী আছিল। অনাথ আশ্ৰমৰ মানুহেও লক্ষ্য কৰিব লাগে যে কেনেকুৱা মানুহৰ হাতত ল'ৰা ছোৱালীবোৰ গৈছে, সিহঁতৰ ভৱিষ্যত কেনেকুৱা হ'ব। আশ্ৰমৰ পৰা কাৰোবাক ল'ৰা ছোৱালী দিয়েই দায়িত্ব শেষ বুলি ভাবিব নালাগে কেতিয়াও। সেইদিনা ৰাতিপুৱালৈকে মোৰ স্বামীয়ে তাক গেটৰ বাহিৰতেই বহুৱাই ৰাখিলে। ৰাতিপুৱা হোৱাৰ লগে লগে তেওঁৰ চিনাকি এটা NGO মাতি তাক পঠাই দিয়ে। তাৰ সকলো কাহিনী NGOক জনায়। তাত কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰে। ভাল পৰিৱেশ আৰু ভাল সং পাই সি এজন ভাল মানুহ হিচাপে নিজকে গঢ়ি তোলে। মোৰ স্বামী বহুত ভাল মনৰ মানুহ আছিল। মোৰ লগত হোৱা এই ঘটনাৰ বাবে তেওঁ নিজেই দোষী অনুভৱ কৰে। তাক চাই চিতি তাৰ বিষয়ে ভালদৰে জানি লৈ তাক ননাৰ বাবে। মই এই ঘটনাটো পাহৰি যাবৰ বাবে আগতকৈও বেছি সন্মান লগতে মৰম কৰিছিল। সঁচাকৈয়ে মই বহুত সুখী পৰাগৰ দৰে এজন স্বামী পাই। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু এনেকুৱা ধৰণৰ নতুন নতুন কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।